নমস্কাৰ বন্ধু বান্ধৱীসকল। বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰিবলৈ লৈছোঁ। আচলতে আমি এখনি বিয়া খাবলৈ গৈছিলোঁ, আমাৰ পৰিয়ালটি আৰু লগতে ভণ্টিহঁতো গৈছিলে। নতুন এডোখৰ ঠাইতে গৈছিলোঁ আৰু তাৰ পৰা বিয়া খাই উভতি অহালৈকে দেখাম আপোনালোকক। আৰু তাৰপিছতে ভাল লগা দৃশ্যবোৰ দেখাম। লগতে আৰু মই মেৰাপানী ফুৰিবলৈ গৈছিলোঁ, মেৰাপানী গমাৰিগুৰিত, য'ত নেকি অসম নাগালেণ্ড সীমান্ত ৰাষ্ট্ৰত গৈছিলোঁ। তাতো আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাম। এয়া মই যোৱা ঠাইডোখৰ একদম ৰাস্তা কাষৰ পৰা একদম মন্দিৰ, শিৱ মন্দিৰ কাষৰ দি এনেকৈ আছে, দলংখন পাৰ হৈ পায়হি আৰু শিৱসাগৰ জিলা গৌৰীসাগৰ গৈ দিখৌমুখৰ ৰাস্তাত গৈছোঁ। আৰু তাৰ পৰা এই দলংখন পাৰ হৈ আহি পেলাই এইডোখৰতে এটা মন্দিৰ আছে, মই দলংখন পাৰ হৈ মন্দিৰ পাইছোঁ, য'ত নেকি সংযোগস্থলী হৈছে দিখৌমুখৰ মাজেদি এনেকৈ গৈ দিখৌ দলংখন পাৰ হৈছোঁ, পাৰ হৈ বিয়াস্থলী পালোগৈ। বিয়াঘৰত বিয়া খাই দেখিছে চেলফি তুলিছে আৰু বিয়া ঘৰতে আমাৰ ভণ্টিহঁতে সকলোৱে মিলি ফটো তুলিছে, ভিডিঅ' বনাইছে। আৰু ইয়াৰ পৰা এনেকৈ গৈ আছোঁ বিয়াঘৰ ফিনিচিং কৰি। বিয়াঘৰ মাজৰ পৰা আকৌ ঘূৰি যাওঁতে আপোনালোকক দেখাম। বিয়াঘৰৰ পৰা আমি সম্পূৰ্ণ খোৱা বোৱা কৰা ভিডিঅ'বিলাক দেখাব নোৱাৰিম, তথাপি যিমান পাৰোঁ দেখাম। আৰু ঘূৰি যাওঁতে সকলোকে দেখামগৈ। আকৌ সেই দলংখন দেখাইছোঁ, যিখন দলঙেদি আমি পাৰ হৈ গৈছিলোঁ। আৰু ভাল লাগিলে, ধুনীয়া একদম সুন্দৰ পৰিৱেশ, য'ত নেকি বাইকে গৈ ভাল পাব আপোনালোকে, আৰু গাড়ী লৈ যাব পৰা ব্যৱস্থা আছে ধুনীয়াকৈ। আৰু এয়া দুডোখৰ জেগা মিলন ভূমি এই দলংখনে কৰিছে, ইপাৰ সিপাৰ দিশসমূহ পাৰ হয়। আৰু এয়া মই ডাবুল ভিডিঅ' বনাইছোঁ আজি। এতিয়া মই মেৰাপানী গৈছিলোঁ, মেৰাপানীত যাওঁতে এই মেৰাপানীত বজাৰ গমাৰিগুৰি পাৰ হৈ এটা মেৰাপানী ৰাস্তাত গ'লোঁ। মেৰাপানী ৰাস্তাত গৈ পেলাই মই বজাৰ দেখাইছোঁ, য'ত নাগালেণ্ডৰ অসম নাগালেণ্ডৰ সীমাত এনেকৈ বজাৰ অকণ বহে, এইটো দেখিছে। মই আপোনালোকক দেখাইছোঁ আৰু আমি এনেকৈ ফুৰিবলৈ যোৱা দৃশ্য দেখাইছোঁ। আৰু তাতে এই বজাৰখনৰ কাষতে এইফালে এইটো এখন ষ্টেডিয়াম আছে, এখন মেৰাপানী এখন ষ্টেডিয়াম নতুনকৈ অজন্তা নিয়োগ বাইদেৱে বনাই এটা উদ্বোধন কৰা অনুষ্ঠান ভাল এটা। আৰু এইফালে নাগালেণ্ড মেৰাপানীৰ লগত সংযোগী নাগালেণ্ডৰ পথটো। আৰু ইয়াতে দেখিছে এইফালেদি ডাম্পাৰ গৈছে, এইফালে নাগালেণ্ডৰ এইটো চাইডে নাগালেণ্ড পৰি যায়। আৰু এয়া মই তাতে অকণমান ৰখিছিলোঁ, মেৰাপানীতে ফুৰিব যোৱাহে চব চাইছোঁ। মেৰাপানীতে দেখাইছোঁ মেৰাপানী পৰিৱেশটো এয়া। আৰু তাৰে ভিডিঅ' বনাইছোঁ, আপোনালোকৰ মাজতে পঠিয়াইছোঁ অকণমান। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গৰম বহুত আছিলে মই যাওঁতে, অৱশ্যে যোৱা 1 মাহ হৈ গ'ল মই তাত যোৱা। ভিডিঅ' এতিয়া দিছোঁ আপোনালোকক। এয়া পাঞ্জাৱ নেশ্যনেল বেংকখনে, এইটো মেৰাপানী ৰাস্তা, এইফালে এখন এনেকৈ আছে দেখিছোঁ। অজন্তা নিয়োগ বাইদেউ জিন্দাবাদ। গোলাঘাটৰ এয়া দেখাইছোঁ, গোলাঘাট জিলাই পৰে মেৰাপানী। আৰু তাৰ পিছফালে আমি ঘূৰি আহি দেখাইছোঁ, য'ত মই গৈছিলোঁ গাঁৱত ফুৰিবলৈ। তাৰ পৰা এনেকৈ ঘূৰি আহিবলৈ লৈছোঁ। ঘূৰি আহি পেলাই মই অকণমান ভিডিঅ' কৰিছোঁ। মোৰ কালি ঘৰত গৈছিলোঁ, তাকে আপোনালোক ভিডিঅ' আগবঢ়ালোঁ। মেৰাপানী অঞ্চলৰ অকণমান দেখালোঁ আৰু বিয়াও খোৱা দেখালোঁ, দুইটা ডাবুল। আমি আহি পেলাই ফৰকাটিং ষ্টেচন পালোঁহি, জংচন পালোঁহি। ফৰকাটিং জংচনৰ পৰা আমি ঘৰমুৱা হ'ম এতিয়া। ট্ৰেইন আহি আছে আৰু ট্ৰেইনতে আমাৰ পৰিয়ালটো এনেকৈ আহিবলৈ টিকট কাউণ্টাৰৰ ফালে আহিছোঁ, টিকট ল'ম। আৰু ইয়াৰ পৰা ট্ৰেইনত আমি ঘূৰি যাম।